वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 10 ভাদ বুধবাৰ 1432 ভাস্কৰাব্দ ইংৰাজীৰ 27 আগষ্ট 2025 চন। ভাৰতীয় আজি 5 ভাদ আৰু মৌ 3 ৰবি আউল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:03:02 আৰু সূৰ্যাস্ত সন্ধ্যা 5:41:15। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা চতুৰ্থী তিথি। দিনৰ 3:46:54 পৰ্যন্ত আছে। আৰু আজিৰ নক্ষত্ৰ হ'ল হস্তা, ৰাতিপুৱা 6:04:30 আৰু আজিৰ যোগ হ'ল শুভ যোগ। আৰু দিনৰ 12:34:30 শুভ যোগেই আছে। কৰণ হ'ল বৃষ্টিকৰণ। শুভ যোগ। শুভ যুগত জন্মজাতক সুন্দৰ মুখৰ ধনৱান জ্ঞান বিজ্ঞানযুক্ত দানী আৰু ব্ৰাহ্মণক আদৰ কৰা মহান হয়। সামাজিক কাৰ্য আৰু যজ্ঞ আদিৰ ক্ষেত্ৰত আজিৰ যুগটো অতি উত্তম। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে আজি সিংহ ৰাশিতেই, আৰু কেতু সিংহ ৰাশিতেই বহি আছে। মংগল আছে আজি কন্যা ৰাশিত, বুধ আছে কৰ্কট ৰাশিত, বৃহস্পতি আছে মিথুন ৰাশিত, শুক্ৰ আছে কৰ্কট ৰাশিতেই বহি, শনি বক্ৰী হৈ মীন ৰাশিত, ৰাহু আছে কুম্ভ ৰাশিত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে কন্যা ৰাশিতেই, আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ, দেৱগণ, মহিষৰ অস্থি, অষ্টোত্তৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। ৰাতি 7:21:05 যোৱাত তুলা ৰাশি হ'ব বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যোগ। ৰাতিপুৱা 6:04:30 যোৱাত দেৱাৰীগণ, বাঘৰ অস্থি, বিংশোত্তৰী মংগলৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেইছা যোগ, মতান্তৰে 3 মহীয়া প্ৰতিহীনা যোগ। বৰণত দোষ নাই, যাত্ৰা আজি নাই, ৰিক্তাদি দোষ। আৰু দিনৰ 3:46:54 যোৱাত যাত্ৰা মধ্যম, পশ্চিম উত্তৰে যাত্ৰা নাই। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম দিনৰ 3:46:54 যোৱাত নতুন কাপোৰ লোৱা, দেৱতা গঠন, কিনা বেচা, বেহা বেপাৰ, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যোগ। যোগিনী আজি নৈৰিত্ৰ কোণত। আৰু দিনৰ 3:46:54 যোৱাত দক্ষিণে। খাদ্যত আজি মূলা, আৰু দিনৰ 3:46:54 যোৱাত বেল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 8:10:36 পৰা 9:49:58 আৰু কাল ৰাত্ৰি নিশা 2:10:36 পৰা 3:30:15। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 1:41 পৰা 3:27 আৰু ৰাতি 8:58 পৰা 10:24। অমৃত যোগ ৰাতিপুৱা 6:37 9:16 পৰা 11:02 3:27 পৰা 5:13 আৰু ৰাতি 6:49 পৰা 8:58 1:16 পৰা 4:52 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যুগ। আজি চতুৰ্থীৰ একনিষ্ঠ সন্দীপন, হৰিতালিকা চতুৰ্থী, সৌভাগ্য চতুৰ্থী ব্ৰত, পাৰ্বতী পূজা, শ্ৰী শ্ৰী গণেশ চতুৰ্থী, শ্ৰী শ্ৰী গণেশ পূজা। দিনৰ 3:46:54 সময়ৰ ভিতৰত নষ্ট চন্দ্ৰ দৰ্শন নিষেধ। দৈব্য দৰ্শন হ'লে 9 ভাদত উল্লেখ কৰা মতে দোষ শান্তি কৰিব পাৰিব।
আৰু চিপহা সত্ৰৰ ভোলানাথ আৰু নাহৰখাট সত্ৰৰ বিষ্ণুপ্ৰসাদৰ তিৰুভাৱ তিথি আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ চাকৰিত প্ৰাধান্য লাভ, বৃষ হঠাৎ প্ৰাপ্তিৰ যোগ, মিথুন বহুমূত্ৰ ৰোগত কষ্ট, কৰ্কট পিতৃ সম্পত্তি লাভ, সিংহ উচ্চ পদ লাভ, কন্যা যশ খ্যাতি লাভ, তুলা ভাতৃ স্নেহৰ পৰা বঞ্চিত, বৃশ্চিক ৰক্তচাপ আৰু স্নায়ৱিক ৰোগ, ধনু ৰাসায়নিক দ্ৰব্য লাভ, মকৰ মান সন্মানত আঘাত, কুম্ভ সৎ বন্ধু লাভ, মীন পিতৃবংশৰ ব্যক্তিৰ হানি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।